ৰাইজৰ বিপুল সঁহাৰি আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দুইটা দলে অতি আন্তৰিকতাপূৰ্ণ মিত্ৰতাৰে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। 4টা জেডপিচিৰ দুইটা দলে দুটা জেডপিচি ভগাই লৈছে। তেনেকৈ AP ভগাই লৈছে আঞ্চলিক পঞ্চায়তৰ সদস্য। ইয়াত যৌথভাৱে যিটো নিৰ্বাচনৰ তেখেতসকলৰ মিত্ৰতা, এই মিত্ৰতাটো অতি শক্তিশালী মিত্ৰতা। মই ভাবিছোঁ যে এই শক্তিশালী মিত্ৰতাত আমি আটাইখিনি এইবাৰ কংগ্ৰেছক পৰাজিত কৰি নিৰ্বাচিত হ'ব পাৰিম। স্যাৰ কিছু পঞ্চায়ত দেখা হৈছে আপোনালোকে এজিপিৰ কেণ্ডিডেট দিছে, বিজেপিৰ দিছে। নহয়, কিছুমান পঞ্চায়তত দুইটা দলৰে যথেষ্ট সক্ৰিয় কৰ্মী আছে। এনেকুৱা দুটামান কথা হৈছে, তাৰে এটাটো মোকামিলা কৰিয়ে পেলাইছে, বাকীটো মোকামিলা কৰিছে। স্যাৰ লাষ্ট প্ৰশ্ন, দেখা গোটেই ভাৰততে তোলপাল লাগিছে ৱাকফ বিল সংশোধনক লৈ। ইয়াৰ কিবা সংখ্যালঘু অধিহত অঞ্চলত কিবা প্ৰভাৱ পেলাব নেকি? আপোনালোকেতো সকলোৱে গম পাই আছে। গতিকে মই নেভাবোঁ ইয়াৰ কোনোবা বেলেগ ধৰণৰ প্ৰভাৱ পৰিব। কাৰণ আজি সমাধান কংগ্ৰেছৰ ওচৰত নাই, সমাধান বৰ্তমান NDA চৰকাৰৰ ওচৰতে আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।